নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে মোৰ এই অনলাইন পাঠদান কাৰ্যসূচীলৈ স্বাগতম জনাইছোঁ। আজি আমি অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ 21 পাঠত থকা সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা এই পাঠটো আলোচনা কৰিম। আশা কৰোঁ তোমালোকৰ সহায় সহযোগিতা আৰু ধনাত্মক সঁহাৰি পাম। এতিয়া আমি পাঠটোলৈ আগবাঢ়ো আহা। তোমালোকক যদি সোধা হয় তোমালোকে কি খেল খেলি আটাইতকৈ বেছি ভাল পোৱা, তোমালোকে কি ক'বা জানানে? তোমালোকে নিশ্চয় ফুটবলৰ কথাকে ক'বা, হয়নে? আৰু কিছুমানে ক্ৰিকেটৰ কথা ক'বা, মই ক্ৰিকেট খেলি ভাল পাওঁ, হয়নে? তোমালোকে এটা কথা মন কৰিছানে বাৰু, যেতিয়া তোমালোকে এই ক্ৰিকেট এই ফুটবল আদি খেলা কিছুমান যে নিয়ম মানি চলিব লাগে, হয় নহয়? যেনেকৈ ফুটবল খেলিলে বলটো হাতেৰে চুই দিলে সেইটো কি হয়, ফাউল হৈ যায়। আকৌ কি হয়, ক্ৰিকেট খেলত আমাৰ বলটো যেতিয়া দুলিয়াওঁতে কি হয়, হাতখন সম্পূৰ্ণ এপাক ঘূৰাই বলটো কি লাগে, দুলিয়াব লাগে। আৰু বলটো যদি গৈ এই তিনিডাল খুঁটি যদি লাগি বাগৰি যায় তেতিয়া আউট হৈ যাব। এই যে নিয়মবোৰ কিয় মানি চলে? কাৰণ এই নিয়মবোৰ যদি আমি মানি চলোঁ তেতিয়া খেলখন সুশৃংখলভাৱে পৰিচালনা কৰাত সুবিধা হয়, কোনো ধৰণৰ বিশৃংখলতাৰ সৃষ্টি নহয় বা বেমেজালিৰ সৃষ্টি নহয়। গতিকে এই নিয়মসমূহ মানি চলিলে খেলুৱৈসমূহো সুন্দৰভাৱে খেলখন খেলিব পাৰে, হয় নহয়? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, খেলসমূহ যেনেকৈ নিয়মৰ দ্বাৰা পৰিচালিত হয় ঠিক তেনেকৈ এখন সমাজ পৰিচালনা কৰিবলৈও কিছুমান নিৰ্ধাৰিত নীতি নিয়মৰ প্ৰয়োজন। তোমালোকে জানা, ৰাষ্ট্ৰ হৈছে মানৱ সমাজৰ এটা সৰ্বশ্ৰেষ্ঠ সামাজিক অনুষ্ঠান আৰু এই ৰাষ্ট্ৰ এখন সুকলমে পৰিচালনা কৰিবলৈ আৰু ইয়াত থকা নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিবলৈ কিছুমান নীতি নিয়মৰ প্ৰয়োজন। আৰু এই নীতি নিয়ম আৰু আইন কানুন লিখিত বা অলিখিত ৰূপত থাকে। ৰাষ্ট্ৰ পৰিচালনাৰ এই নীতি নিয়ম আৰু আইন কানুনসমূহকে সামগ্ৰিকভাৱে সংবিধান বুলি কোৱা হয়। কি বুলি ক'লোঁ? তো সংবিধান বুলি কি বুজা? তো সংবিধান হৈছে ৰাষ্ট্ৰ পৰিচালনাৰ নীতি নিয়ম আৰু আইন কানুনৰ সমষ্টি, আৰু এই সংবিধানখনক ৰাষ্ট্ৰৰ সৰ্বোচ্চ আইন বুলিও জনা যায়। গতিকে যদি তোমালোকক যদি প্ৰশ্ন কৰোঁ তো সংবিধান বুলিলে কি বুজা, তোমালোকে কি বুলি ক'বা? তোমালোকে ক'বা যে সংবিধান হৈছে ৰাষ্ট্ৰ বা দেশ এখন পৰিচালনা কৰাৰ নীতি নিয়ম আৰু আইন কানুনসমূহৰ সমষ্টি, আৰু এইবিলাক কিছুমান দেশত লিখিত ৰূপত থাকে আৰু কিছুমান দেশত অলিখিত ৰূপত থাকে। অলিখিত ৰূপত মানে বিভিন্ন তেওঁলোকৰ পৰম্পৰা ৰীতি নীতি, তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ পৰা চলি অহা যি ৰীতি নীতি বা নিয়ম কানুন, যি পৰম্পৰা, সেইমতে তেওঁলোকে এতিয়াও তেওঁলোকৰ দেশখন পৰিচালনা কৰি আছে। কিন্তু আমাৰ ভাৰতবৰ্ষত এখন কি আছে, লিখিত সংবিধান আছে। অৰ্থাৎ আমাৰ দেশৰ যি নীতি নিয়ম আইন কানুন এইসমূহ সকলো লিপিবদ্ধ কৰি থোৱা আছে। গতিকে আমি এটা কথা ক'ব পাৰোঁ যে সংবিধান নোহোৱাকৈ ৰাষ্ট্ৰৰ অস্তিত্বৰ কথা আমি কল্পনাই কৰিব নোৱাৰোঁ, হয়, ঠিক আছে? তো প্ৰত্যেকখন ৰাষ্ট্ৰৰে একোখনকৈ সংবিধান থাকে, অৰ্থাৎ সংবিধান নোহোৱাকৈ ৰাষ্ট্ৰ গঠন হ'ব নোৱাৰে। সংবিধানেই ৰাষ্ট্ৰ এখন কেনেকৈ পৰিচালিত হ'ব এই কথা আমাক উনুকিয়াই দিয়ে, নহয়নে বাৰু?
তো তোমালোক কি বুজিলা সংবিধান মানে কি সংবিধান মানে আকৌ এবাৰ মন দি শুনা তোমালোকে কথাবিলাক ভালদৰে শুনিলে নিশ্চয় কথাবিলাক বুজি পাবা তো সংবিধান হৈছে কি ৰাষ্ট্ৰ পৰিচালনাৰ নীতি নিয়ম আৰু আইন কানুনসমূহৰ কি সমষ্টি আৰু এই আইন কানুনসমূহৰ সমষ্টিকে সামগ্ৰিকভাৱে আমি কি বুলি কওঁ সংবিধান বুলি কওঁ ঠিক আছে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি সংবিধাননো কি বা সংবিধান বুলিলে আমি কি বুজো এই বিষয়ে আমি কিছু হ'লেও সম্যক জ্ঞান লাভ কৰিলোঁ নহয়নে বাৰু তো আমি ইয়াৰ পিছৰ কালাংশত আমি এই সংবিধানৰ কেইটামান বৈশিষ্ট্য আৰু ইয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰিম আৰু আশা কৰোঁ তোমালোকে আজিৰ পাঠৰ পৰা বহুখিনি উপকৃত হৈছা আৰু আজিৰ পাঠটো সামৰণিৰ অন্তত তোমালোকক মই দুটামান গৃহকাৰ্য দিম তোমালোকে নিজৰ বহীত লিখি ল'বা তো মই প্ৰশ্নকেইটা বৰ্ডত লিখি দিছোঁ তোমালোকে চাই নিজৰ বহীত লিখি লোৱা আশা কৰোঁ তোমালোকক অহা পাঠদানতো সকলোকে লগ পাম আৰু আজিৰ দৰে তোমালোকৰ পূৰ্ণ সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ম সকলোৱে ভালে থাকা কুশলে থাকা আৰু ঘৰত পঢ়া শুনা কৰি তোমালোকৰ অধ্যয়ন চলাই যোৱা ইয়াকে কামনা কৰি আজিৰ পাঠদান সামৰণি মাৰিলোঁ ধন্যবাদ